হলা কেনে পাগল হৈ গলো আজি মাংস খাইছো হয় নেকি মাৰামাৰীৰ আগত খানাৰ পিছত দেখিছে আমাৰ প্ৰস্তুতি ইয়াৰ পৰা আমি যাবলৈ ওলালো এয়া কি আছিল জেগাটোৰ নাম আছিল কি আছিল বগৰীহাটী নহয় এইটো থুটিকাটা কি अबे जल्दी बोल कल सुबह पनवेल निकलना नामটো বৰিটাপা থুটিকাটা ইয়াৰ পৰা আমি আজি বিদায় লম বিদায় মাগিম ইয়াৰ পৰা আৰু লাষ্ট এটা পেণ্ডেল আছে আমাৰ বগৰীহাটীত তো সেই পেণ্ডেলটো সমাপ্ত কৰি আমি সবেই ঘৰলৈ বুলি যাত্ৰা কৰিম ঘৰত উভতি যাম তো আপোনালোক মই যিমানখিনি পাৰো আজি জাৰ্নিটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে কেৱল চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে এইফালে দেখিছে আমাৰ প্ৰিপাৰেশ্যন এইফালে ঠেলা দেখিছে এইফালে আমাৰ অকিল এইফালে মিণ্টুৱে ঠেলা ধৰিছে এইফালে মেধিদা আৰু এইফালে আমাৰ বেডিংছ তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে এতিয়া আমাৰ বেডিংছবোৰ বাছত উঠোৱা হ'ব এয়া উঠাবলৈ লৈছে আমাৰ দাদাজনে এয়া দেখিছে আপোনালোকে নমস্কাৰ মই মৃন্ময় আৰু এইফালে আছে আমাৰ মিণ্টু আজি হৈছে আমাৰ থিয়েটাৰ ভাগ্যদেৱীৰ শেষৰটো পেণ্ডেলৰ শেষৰটো জাৰ্ণি তো আমি এতিয়া গৈ আছোঁ বাছত এয়া দেখিছে আপোনালোকে মই দেখুৱাম আপোনালোকক তো মিণ্টু এইফালে আছে মিণ্টু অনুভৱ পোৱা কেনেকুৱা অনুভৱ মানে ভালে লাগিছে আজি লাষ্ট জাৰ্ণি আমাৰ এই বছৰৰ তাকে বেয়া লাগিব অকণ আৰু এটা কাৰণে ভালো লাগি আছে মানে বিহু আহি আছে তো বিহু সমাগত তো ঘৰত যাব পাম আমি সেইটো কাৰণে ভালো লাগিছে আৰু ডেফিনেটলি বেয়া লাগিব কাৰণ যিহেতু আমি চবকে এৰিব লাগিব তো সেইকাৰণে ডেফিনেটলি বেয়া লাগিব তো কেতিয়া কাক লগ পাওঁ আমি নাজানো তো আৰু এইফালে চাওক আপোনালোকে এইফালে আছে আমাৰ আৰু এইফালে কালু আৰু চুলি চোৱা এইফালে আমাৰ হৰেণ হলা কেনে मारो हमको जिंदा मत छोड़ो सालो हम कोई मंदिर का घंटा है कि कोई भी आके बता আমার দাদার চ্যানেলটো লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ইয়েস ৰাইট আৰু তোমাৰ কিবা ক'ব লগা আছে মোৰ আগতে খাবা পালে আৰু ইয়াৰ ক'ব লগা একো নাই তাৰ খাব পালে হ'ল ই কোৱাত মানে ব্যস্ত আৰু এইফালে আছে আমাৰ ৰূপৰেখা কোৱা কিবা অনুভৱ ভালো লাগিছে ঘৰ বেয়াও লাগিছে আৰু এনেকৈ থাকিলে ছমাহ থাকিলে সেইটো কাৰণে মানুহখিনি ফেৰি যাম বেয়া লাগিছে অকণমান আৰু অ'কে এইফালে আছে তাই প্ৰণামিত তাই ফোনত ব্যস্ত একচুৱেলি তাই বাইট দিব নোৱাৰে কাৰণ ফোনত ব্যস্ত কিবা এনিথিং কিবা ক'বা কৈ আছে সেইফালে আছে আমাৰ সেইফালে আছে অনুচিত তুমি ক'বা কিবা তাই মেকআপ কৰি ক'ব এতিয়া নকয় আৰু এইফালে আছে আমাৰ কুশলা মই অনুশ্ৰীৰ কথা কম অনুশ্ৰীয়ে মেকআপ কৰিব নালাগে তাই ধুনীয়া বগা ইমান মই প্ৰেমত পৰিছো কেতিয়াবা প্ৰেমত পাগল হৈ গলো बहुत तेज हो रहा है শেষত মই প্ৰকাশ কৰি দিলো আৰু এইফালে আছে ধনেশ্বৰ তাক মই ধনেশ্বৰ তাৰ বাইট ল'ব বিচাৰিছো কওক আপোনাৰ অনুভৱ ভালো লাগিছে আজি লাষ্ট জাৰ্ণি ঘৰ পামগৈ বিহু আহি আছে ভাল লাগি আছে আৰু আগত আছে একদম আগত আছে আমাৰ থিয়েটাৰ ভাগ্যদেৱী ছিংগাৰ অপূৰ্বদা আপোনাৰ অনুভৱটো অলপ ডাঙৰকৈ কওক কাৰণ মই দূৰত আছোতো পৰা উঠি আহিলো খুব ভাল লাগিছে আজি ছমাহৰ মূৰত ঘৰ পাম আৰু লাষ্ট পেণ্ডেল লাষ্ট জাৰ্ণি তাৰপিছত আৰু 4-5 দিনৰ পিছত বিহু আহি আছে সকলোকে আগতীয়াকৈ বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ সকলোৱে খুব সুন্দৰকৈ তেওঁলোকৰ মনৰ অনুভৱ জনালে ভাল লাগিল আৰু আপোনালোকক মই পৰিৱেশ কেনেকুৱা বুজি পাৰো আজি চিটুৱেশ্যনটো কেনেকুৱা আপোনালোকে চাই থাকক একদম এয়া আপোনালোকে দেখিছে থিয়েটাৰৰ যি মিউজিক বক্স থাকে মিউজিক বক্সত আমাৰ থিয়েটাৰৰ প্ৰতিজন কৰ্মচাৰীয়ে একেলগে লগ লাগি থিয়েটাৰ আৰম্ভ হোৱাৰ আগত বিহু নাচিছে অকণমান চাই লওক আপোনালোকে কেনেকুৱা পায় যিহেতু আমাৰ শেষৰটো দিন আছিল সেইদিনা তো চাই লওক
আচলতে আমি প্ৰতিটো দিনেই এনেকৈ এনজয় কৰোঁ আমি থিয়েটাৰত থাকিলে সকলোৱে মিলি একেলগে মিউজিক বক্সত তেনেকৈ নাচোঁ বিহু নাচোঁ এনজয় কৰোঁ সকলোৱে মিলি খুব ভাল লাগে এটা খুব সুন্দৰ পৰিৱেশ এটা সকলোকে মিছ কৰিছোঁ এতিয়া যেহেতু ফাইনেলি আজি আমাৰ বিদায়ৰ দিনটো আহি পৰিল গতিকে থিয়েটাৰ ভাগ্যদেৱীৰ তৰফৰ পৰা আমাৰ সকলোৱে মিলি এটা ধুনীয়াকৈ খানাৰ আয়োজন কৰিছিল কেম্পাছতে এয়া আমি বৰ্তমান কেম্পাছতে আছোঁ থিয়েটাৰ ভাগ্যদেৱীৰ যি কেম্পাছ সেই কেম্পাছতে আছোঁ আমাৰ গোপালে খুব সুন্দৰকৈ ভিডিঅ' ক্লিপিংছখিনি লৈছে তাৰ বাবে গোপালক মই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মই থিয়েটাৰ ভাগ্যদেৱী প্ৰযোজক সুবোধ মজুমদাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মই কেতিয়াও পাহৰিব নোৱাৰিম আপুনি মোৰ ওপৰত ইমানখিনি বিশ্বাস কৰি থিয়েটাৰ ভাগ্যদেৱীত যিহেতু মোৰ প্ৰথমটো ভ্ৰাম্যমাণ জগতত খোজ আছিল আপুনি ইমানখিনি বিশ্বাস কৰি মোক আপোনাৰ থিয়েটাৰত অভিনয় শিল্পী হিচাপে আঁকোৱালি লোৱাৰ বাবে কুশলদা মাথাটো দাঙি দিয়ক তেতিয়াৰ পৰা সেই পেলাই আছে বা হ'ব দিয়ক এই মাছ আহিছে এতিয়া মাংস কিহেদি খাইছে বাপ্পা মাছেদি খাইছো মাছেদি খাইছা বিশেষ আকৰ্ষণ আহিব আছে আৰু কিহেদি খাইছে বাপ্পা মাছ এইজন ব্যক্তি কি যে দিয়ে মাছৰ পৰা ভাতক লাগি খাই আছো কিবা ক খাই আছো নুঠালে দেখোন গালি দিয়ে আৰু উঠাই আছো এতিয়া কিবা এটা ক না খাই আছো এতিয়া বৰ্তমান কথা ক'ব নোৱাৰি খোৱা বোৱাটো আগত কথা মাংস খাহী মাংস খাহী ন খাচী মটন মটনা এইবাৰ মাংস খাম আমি মাছ খালো চব্জি আছিলে দাইল আছিলে ভাত আছিলে আৰু মাছ আছিলে খুবেই টেষ্টি হৈছে বহুত ভাল লাগিল সময় নাই খাব লাগে দাদা হেৰি কৰক খানাটোৰ বিষয়ে কিবা এটা কওক মজা মাছ মাংস ঠিকে হৈছে একদম সুন্দৰ বঢ়িয়া আজিৰ বিশেষ খানাটোৰ বিষয়ে কিবা এটা কওক এয়া দেখিছে আপোনালোকে কেনেকুৱা হ'ব আপোনালোকে নিজে গেছ কৰক খুব সুন্দৰ হৈছে কি হয় এইটো এইটো আমাৰ খাচী মাংস হয় ভাল লাগিছে খাই মই এয়া মাছটো খালোঁ এতিয়া মাংসটো খামহে আপোনাৰ কালাৰ চাই গমেই পাইছে চাগে কেনেকুৱা হ'ব পাৰে তো চাই থাকক হেল্ল' কুশলদা আজি খানাটোৰ কিবা এটা কওক খুব ভাল খানা খাই আছোঁ গৰম ধৰিছে ভাল লাগিছে তাৰমানে মাংস সোমাই গ'লে মাংস খুব ভাল ভাইটি কিবা এটা কোৱা আজি মানে কি লাষ্ট খানা আৰু লাষ্ট খানা থিয়েটাৰ ভাগ্যদেৱী আজি 22-23 কি লাষ্ট খানা ভাল লাগিছে খুবেই ভাল লাগিছে 21-22 খুবেই ভাল লাগিছে খাই ভাল লাগিছে খানাটোৰ বিষয়ে কিবা এটা কওক খানাটো আজি মজা বিদায় জুবিন কোৱা আজি মাংস খাইছো হয় নেকি কিহৰ মাংস খাইছা খাহীৰ নেকি মানে হয়নে নহয় তাৰমানে এতিয়াও ডাউট হৈ আছে ছাগলী ডাইৰেক্ট ছাগলী উৎপল দা খানাটোৰ বিষয়ে কিবা এটা কওক উঠেই নকওঁ খাব হয় নেকি
কওক কিবা এটা কওক সোধক মোক ৰক্ষা কৰা মই নুসুধিম নহয় আপুনি মই নকম নহয় আপুনি সোধক মই কম আপুনি যদি সাংবাদিক দাদা আজি আপোনাৰ অনুভৱটো কওক মোৰ অনুভৱ খানা খাব লাগে খানা বাৰু চবে ভাল হৈছে কিন্তু কণ লৈ আছো খোৱা নাই হয় নেকি পাছত বেছিকে পাম বুলি ৰখি আছে সদায় মাৰামাৰিৰ আগত খানাৰ পিছত আলহী আছে এতিয়া নহয় নহয় এতিয়া নহয় আলহী আছে পানী নে কিবা বেলেগ পানী হয় পানী বৰষুণ শেষত আপোনালোক সকলোকে যিসকল মোৰ ভিউৱাৰ্ছ আছে ছাবস্ক্ৰাইবাৰ আছে যিসকলে মোৰ ভিডিঅ' চাই সকলোকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে বা চাই বাবে আৰু এনেকুৱা খুব সুন্দৰ ভিডিঅ' থিয়েটাৰৰ খুব সুন্দৰ ভিডিঅ' কিছুমান আহিব অতি কম দিনৰ ভিতৰতে মই আপলোড কৰিম আপোনালোকে চাব আৰু আপোনালোকে মোক মোৰ চেনেলটোক যাতে আগুৱাই নিব পাৰোঁ মই তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'বোৰ চাই থাকিব আৰু যিসকল নতুন মোৰ চেনেলটোত সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে লাইক কৰে কমেণ্ট কৰে আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি এই ভিডিঅ'টোৰ মাজৰ পৰা মই বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত নতুন জেগাত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম।